পাঁচটাকৈ ৰাশিৰ ভাগ্য উদয় কৰিছে। সম্পদ, সম্পত্তি বৃদ্ধি, অৰ্থনৈতিক উন্নতি আৰু ৰাজকীয় সুখ লাভ কৰিব পাঁচটাকৈ ভাগ্যশালী ৰাশিয়ে গুৰু বৃহস্পতিৰ উদয়ৰ লগে লগে। ওম গণেশায় নমঃ। নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শক, সকলোৰে প্ৰত্যেকটো দিন সৰ্বাংগ সুন্দৰ হওক, মনে বিচৰা আশা আকাংক্ষাই লাভ কৰক পূৰ্ণতা, তাৰে প্ৰাৰ্থনা মা ভগৱতী মা কামাখ্যাৰ শ্ৰীচৰণত অজস্ৰ প্ৰণিপাত জনাইছো। গুৰু বৃহস্পতিৰ পৰিৱৰ্তন। বৃহস্পতি যি গ্ৰহসকলৰ গুৰু বুলি কোৱা হয়, দেৱগুৰু বৃহস্পতি বুলি কোৱা হয়। গতিকে দেৱগুৰু বৃহস্পতিৰ পৰিৱৰ্তন তিনিটাকৈ বিশেষ মাহত এইবাৰ মিথুন ৰাশিত অস্ত গৈছিল দেৱগুৰু বৃহস্পতি। 9 জুলাই 2025 আকৌ উদিত অৱস্থাত আহিব দেৱগুৰু বৃহস্পতি। দেৱগুৰু বৃহস্পতিৰ উদয়ে বিভিন্ন প্ৰকাৰে হাজাৰ হাজাৰ বিভিন্ন ধৰণৰ ৰাশিৰ লোকৰ ওপৰত ইতিবাচক প্ৰভাৱ পেলাব বুলি কোৱা হৈছে। পাঁচটাকৈ সৌভাগ্যশালী ৰাশি, ৰাশি চক্ৰৰ পাঁচটাকৈ সৌভাগ্যশালী ৰাশিৰ ওপৰত অন্যতম প্ৰভাৱ সৌভাগ্যশালী হিচাপে প্ৰমাণিত কৰিব বুলি কোৱা হৈছে। সেয়া সমৃদ্ধি আহিব সন্তানৰ ক্ষেত্ৰত, সমৃদ্ধি আহিব শিক্ষাৰ ক্ষেত্ৰত, ধৰ্মৰ ক্ষেত্ৰত, সম্পদৰ ক্ষেত্ৰত, অৰ্থনৈতিক ক্ষেত্ৰৰ লগতে কৰ্মৰ ক্ষেত্ৰত প্ৰভাৱ পেলাব বুলি কোৱা হৈছে এই দেৱগুৰু বৃহস্পতিৰ বিশেষ পৰিৱৰ্তনে। দেৱগুৰু বৃহস্পতি যি দেৱতাসকলৰ গুৰু বুলি কোৱা হয় আৰু যোৱা 3টা মাহ 9 জুন মিথুন ৰাশিত অস্ত গৈছিল। গতিকে 9 জুলাইত আকৌ উদিত হব। বৃহস্পতি গ্ৰহৰ উদয়ে হাজাৰ হাজাৰ ৰাশিৰ বিভিন্ন লোকৰ জাতক জাতিকাৰ 12টাকৈ ৰাশিৰ জাতক জাতিকাৰ ওপৰত প্ৰভাৱ পেলাব আৰু হাজাৰ হাজাৰ লোকৰ ওপৰত ইয়াৰ প্ৰভাৱ দেখিবলৈ পোৱা যাব। বিশেষভাৱে 5টাকৈ ভাগ্যশালী ৰাশি বাছি উলিওৱা হৈছে। সৌভাগ্যশালী ৰাশিৰ তালিকাত অন্যতম হিচাপে প্ৰমাণিত হৈছে 5টাকৈ সৌভাগ্যশালী ৰাশি। এই 5 ৰাশিৰ ভিতৰত আপোনাৰ ৰাশিটো আছে নে নাই জানিবৰ বাবে সবিশেষভাৱে কোনো ধৰণৰ স্কিপ নকৰাকৈ চাব লাগিব এই বিশেষ ভিডিঅ'টো। কেৱল KMS এষ্ট্ৰলজি এই চেনেলটো আপোনালোকে যি চাই আছে, প্ৰকৃত জ্যোতিষশাস্ত্ৰৰ তথ্যৰ ওপৰত আধাৰিত ৰাশিফলসমূহ আপোনালোকে এই চেনেলতে পাব আৰু এজন প্ৰকৃত জ্যোতিষী প্ৰস্তুত কৰা ভিডিঅ'সমূহ আপোনালোকে চাবলৈ পাই আছে। সেয়া মোৰ সৌভাগ্য আপোনালোকক এনেধৰণৰ ৰাশিফলসমূহ মই নিজৰ মুখেৰে আপোনালোকক দিবলৈ যি চেষ্টা কৰিছো, সেয়া আপোনালোকে যি ধৰণে সহায় আগবঢ়াইছে সঁচাকৈ সেয়া প্ৰশংসনীয়। ধন্যবাদ নিদি নোৱাৰি। এইখিনিতে ধন্যবাদ জনাইছো আমাৰ প্ৰত্যেকগৰাকী শ্ৰোতা দৰ্শক ছাবস্ক্ৰাইবাৰ সকলোকে। এতিয়ালৈকে আমাৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিব পৰৱৰ্তী সময়ত। ভাগ্যশালী ৰাশি 1 মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে গুৰু বৃহস্পতিৰ সুফল আৰু গুৰু বৃহস্পতিৰ সুফলত আপোনালোকৰ আত্মবিশ্বাস বাঢ়িব। কৰ্মৰ ক্ষেত্ৰত অনেক সূত্ৰ পাব, বিভিন্ন ধৰণৰ সূত্ৰ পাব আৰু কৰ্মৰ সূত্ৰ পাব। বিভিন্ন ধৰণৰ স্থান ভ্ৰমণ কৰিব পাৰিব যি উপকাৰী হ'ব। অবিবাহিত সকলৰ বাবে বিবাহৰ প্ৰস্তাৱ বিভিন্ন প্ৰকাৰে আহিব পাৰে। আয় অৰ্থনৈতিক ক্ষেত্ৰতো বৃদ্ধি পাব, আপোনালোকৰ অৰ্থনৈতিক ক্ষেত্ৰ উন্নত হ'ব। বিনিয়োগৰ পৰা অৰ্থ লাভ আহিব, অৰ্থ লাভৰ সম্ভাৱনা দেখা দিছে আৰু লাভৰ বাবে বিভিন্ন প্ৰকাৰে আপোনালোকে যদি দেৱী দুৰ্গাৰ আৰাধনা কৰে তেনেহলে কিন্তু অতিকে শুভ, অতিকে মংগলময় ফলাফল লাভ কৰিব পাৰে। এক উপায় মই আপোনালোকক দিলো। ভাগ্যশালী ৰাশি 2 দ্বিতীয় ভাগ্যশালী ৰাশি বৃহস্পতি গ্ৰহৰ যি শুভ দৃষ্টি। বৃষ ৰাশিৰ জাতক জাতিকাসকল, বৃষভ ৰাশিৰ জাতক জাতিকাসকল লাভৰ ঘৰত আপোনালোকৰ অধিপতি হিচাপে সম্পদৰ ঘৰত প্ৰৱেশ কৰিছে। ইতিবাচক ফলাফল দেখিবলৈ পাব।
বৃহস্পতি দেৱগুৰু বৃহস্পতি বিশেষভাৱে আপোনালোকৰ লাভৰ ঘৰত আহিছে। ইয়াৰ ফলত আপোনালোকে বিভিন্ন প্ৰকাৰৰ ইনকাম আহিব, বিভিন্ন প্ৰকাৰৰ যি বাধা আছিল সেই বাধাসমূহ আঁতৰি থাকিব, আয় বৃদ্ধি হ'ব, অৰ্থনৈতিক ক্ষেত্ৰ টনকিয়াল হ'ব, পৰিয়ালত সুখ শান্তি সম্প্ৰীতিৰ লগতে চলি থকা সমস্যাৰ সমাধান পাব। আৰু বিশেষভাৱে যদি আপোনালোকে বয়োজ্যেষ্ঠ ব্যক্তিক দান দক্ষিণা কৰে, কোনো ধৰণৰ পোচাক দান দক্ষিণা কৰে, প্ৰয়োজন থকা ব্যক্তিক অতিকে সুফল লাভ কৰিব পাৰিব। এয়া কৰি চাব পাৰে। ভাগ্যশালী ৰাশি, আমি ভাগ্যশালী ৰাশিৰ তালিকাত যদি আমি চাবলৈ যাওঁ, তৃতীয় ভাগ্যশালী ৰাশি হৈছে সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বৃহস্পতি উদয় হোৱাৰ লগে লগেই সৌভাগ্য সমৃদ্ধিৰ যুগ প্ৰস্তুত হৈছে। বৃহস্পতি উদয়ৰ লগে লগে আপোনালোকৰ বিভিন্ন ধৰণৰ ভাল ফলাফল পাবলৈ আৰম্ভণি কৰিব। শিক্ষাৰ্থীসকলৰ বাবে অতিকে মনোযোগী হ'ব বুলি কোৱা হৈছে। প্ৰেমৰ ক্ষেত্ৰত সামঞ্জস্য দেখিবলৈ পাব। আৰু যদি কোনো ক্ষেত্ৰত আপোনাৰ বিবাদ আছিল, সেই বিবাদৰ পৰা ওলাই আহিব পাৰিব, সমাধান কৰিব পাৰিব বিভিন্ন ধৰণৰ সমস্যা, অৰ্থনৈতিক উন্নতি আহিব, কৰ্মৰ ক্ষেত্ৰত সুফল, চাকৰি প্ৰাপ্তি, কৰ্মপ্ৰাপ্তিৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি। ভাগ্যশালী ৰাশি 4, চতুৰ্থ ভাগ্যশালী ৰাশি হৈছে মিথুন ৰাশি। গুৰু গ্ৰহৰ উদয়ৰ লগে লগেই, গুৰু বৃহস্পতিৰ উদয়ৰ লগে লগে অসমাপ্ত কৰ্মসমূহ সমাপ্ত হ'ব, বিভিন্ন ধৰণে অৰ্থনৈতিক উন্নতি আহিব, ৰৈ থকা কৰ্মসমূহ সম্পাদন হ'ব, চাকৰি প্ৰাপ্তি, কৰ্মপ্ৰাপ্তিৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি, ৰাজনৈতিক সম্প্ৰসাৰণ হ'ব পাৰে, ৰাজ ভোগ প্ৰাপ্তিৰ সম্ভাৱনা দেখা দিছে। ভাগ্যশালী ৰাশি আমি যদি কওঁ চতুৰ্থ ভাগ্যশালী ৰাশি, তেনেহলে চতুৰ্থ ভাগ্যশালী ৰাশি হৈছে বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ গুৰু গ্ৰহৰ উদয়ৰ লগে লগেই সৌভাগ্য সমৃদ্ধিৰ যুগ প্ৰস্তুত হৈছে। আৰু ভাগ্যশালী ৰাশিৰ তালিকাত অন্যতম বুলি কোৱা হৈছে বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ ফলাফল। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ অসমাপ্ত কৰ্মসমূহ সম্পাদন হ'ব, বিভিন্ন প্ৰকাৰে অৰ্থনৈতিক উন্নতি আহিব, অগ্ৰগতি আহিব, চাকৰি প্ৰাপ্তি, কৰ্মপ্ৰাপ্তিৰ সম্ভাৱনাৰ লগতে ৰাজনৈতিক পদ লাভ, সিংহাসন লাভৰ যোগো দেখা দিছে, সম্প্ৰসাৰণ হ'ব ব্যৱসায়ৰ, সম্পদ প্ৰাপ্তিৰ যোগো নুই কৰিব নোৱাৰি। গতিকে এক সৌভাগ্যশালী সময়, সুন্দৰ সময়, অগ্ৰগতিৰ ভৰা সময়। এই সময় ভাল কৰ্মত লগাব বুলি আশা ৰাখিছো। দেৱী দুৰ্গাৰ আৰাধনা কৰিব পাৰে এইখিনি সময়ত উন্নতিৰ বাবে। তুলা ৰাশি হৈছে অন্য এক ভাগ্যশালী ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বৃহস্পতি গ্ৰহৰ উদয়ৰ বাবে অৰ্থনৈতিক উন্নতি আহিব, ইতিবাচকতা আহিব জীৱনত, ধৰ্মীয় ভ্ৰমণ ইত্যাদিয়ে মনত আনন্দ দিব বুলি কোৱা হৈছে। অৰ্থনৈতিক ক্ষেত্ৰত উন্নতিৰ পথ আপোনালোকে পাব, আৰু এনেধৰণৰ পথ পাব যি পথত যদি আপুনি আগবাঢ়ি যায়, পৰৱৰ্তী সময়ত কিন্তু সেই পথেই আপোনাক বিভিন্ন প্ৰকাৰে লাভালাভ দিব পাৰে। বিভিন্ন প্ৰকাৰে প্ৰতিযোগিতামূলক কৰ্মতো জয়ী হোৱাৰ সম্ভাৱনা দেখা দিছে, সম্ভাৱনা আছে পাৰিবাৰিক সুখ শান্তি সম্প্ৰীতিৰ। গতিকে এই বিশেষ অগ্ৰগতিৰ ভৰা সময়, উন্নতিৰ ভৰা সময়, আপোনালোকে ভাল কৰ্মত নিয়োজিত হওক, ভাল কৰ্ম কৰক, সকলোৰে সমৃদ্ধি অগ্ৰগতি হওক, তাৰে কামনা ৰাখিছো। ধন্যবাদ। সামৰিছো বিশেষ ৰাশিফল। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে শ্বেয়াৰ কৰিব বুলি আশা ৰাখিছো। ধন্যবাদ।